দাউরির বুয়া বুড়ার বুড়া ফেলার বেশি টুনুকু মানে মুরকাইয়া কুয়াই নেই মাথা চুত্তু দাউরির বুয়া কুত্তার বাচ্চা তোর যদি ভাসি হয় না কুত্তার বাচ্চা তোরাই মারি গলাই দিমু জানো ভাইমু ঘটনাটো আজি এটা ইমান নিন্দনীয় ঘটনা নেক্ষাৰজনক ঘটনা এনেকুৱা ঘটনা কেতিয়াও মানি লোৱা নাযায় এজনী হেণ্ডিকেপ ছোৱালী ঘৰতে মাৰ লগতে আছে মা ওচৰৰ ঘৰতে গৈছিলে তাৰপিছত তাই ঘৰত কাম কৰি আছে মানুহজন একদম ইমান বুঢ়া মানুহ এটা আহি ঘৰত সোমাই ছোৱালীজনীৰ লগত বেয়া কাম কৰি তাইক বাথৰুমৰ ভিতৰত সোমাই থৈ দিছে বন্ধ কৰি থৈ দিছে বেয়া কাম কৰাৰ পিছত তাই যেতিয়া ওলাই আহি যদি মানুহক কৈ দিয়ে সেইকাৰণে তাৰপিছত তাই মা ঘৰতে আহি যেতিয়া তাই হাল্লা কৰিছে তেতিয়া খোলাৰ পিছত তাই ক'লে এইবিলাক ঘটনা কেনেকুৱা ঘটনা আমি মানি ল'ব নোৱাৰি এনেকুৱা ঘটনা যে এই এলেকা এটা SC অঞ্চল এইটো SC অঞ্চলত ঘৰতে পুৰা মানুহ আছে ইয়াতে হিন্দু মানুহ গোটেই ঘৰ হিন্দু ঘৰ তাৰপিছত ইমান সাহস কৰিলে কেনেকুৱা সাহস কৰিছে তেওঁ আমি তাৰ ছোৱালী তাতকৈ তাৰ ছোৱালী ডাঙৰ হ'ব এনেকুৱা এজন মানুহে আহি এটা কাম কৰিছে তাক কি ঘটনা কৰিলে যে শান্তি পাম ল'ৰাবিলাকে মাৰি আছে তাক মাৰিলে শান্তি নহ'ব তাক যদি মাৰি পেলাই দিয়ে তাৰপিছতে শান্তি নহ'ব কিমান সাহস কৰিছে আমাৰ এতিয়া এই যিটো গভৰ্ণমেণ্ট চলি আছে এই গভৰ্ণমেণ্টৰ সময়ত যেনেকুৱা মানুহৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হৈ আছে তাৰপিছতো এনেকুৱা ঘটনা কৰি আছে আমি এটা ইনফৰমেশ্যন এটা পাইছিলোঁ দাসগ্ৰাম এৰিয়া আণ্ডাৰ নিলামবাজাৰ পুলিচ ষ্টেচন এটা ৰেপ কেছ ৰিপৰ্ট হৈছিলে স্পেচিয়েল ওমেন এজনী আছিলে এৰাউণ্ড 20 years এজ তেখেতৰ তেওঁ ঘৰত অকলে থকা এজন 50 years এজৰ তেখেতৰ নাম হ'ল হাৰিছুদ্দিন তেখেতে ফিজিকেলি এছল্ট কৰিছে তেখেতক তো তেওঁ অলপ পলাতক আছিলে তেওঁক আধা ঘণ্টা আগত আমি এপ্ৰিহেণ্ড কৰিছোঁ ভিক্টিম গাৰ্লক আমি মেডিকেলৰ কাৰণে পঠাইছোঁ আৰু তেখেতক কাষ্টডিত লোৱা হৈছে বাকী ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত ঘৰত নেকি ভিক্টিম গাৰ্লক ঘৰতে ঘটনাটো হৈছে হাৰিছালৰ ঘৰত কি তেওঁ আমি যোনখিনি গম পাইছোঁ তেখেতে তাত তেওঁলোকৰ ঘৰৰ বাহিৰতে কিবা লেবাৰ কাম কৰি আছিলে ঘৰত তেওঁক লগাই থৈছিলে তেওঁ বেক চাইডে দৌৰি দি ঘৰত সোমাই পেলাই এই ঘটনাটো সংঘটিত হৈছে হাৰিছালৰ গড়টো ক'ত দাসগ্ৰাম এৰিয়া কি এৰিয়া হয় কাষৰ গাঁৱত থেংক ইউ এতিয়া ষ্টাটাছ কি আছে ছোৱালীজনৰ মানে ছোৱালীজনৰ কেনেকুৱা আছে তেখেতৰ এতিয়া আমি মেডিকেলত আনিছে তেওঁ শ্ৰীভূমি চিভিল হস্পিটেলত আহিছে তেওঁ বাকী মেডিকেল এক্সামিনেশ্যনটো চলি আছে ৰিপৰ্টবিলাক আহিলে ফাৰ্ডাৰ গম পাম আৰু একিউজ এতিয়া পুলিচ ষ্টেচনত আমাৰ কাষ্টডিত আছে